এই প্ৰথম চাগে মুখ্যমন্ত্ৰী যি এনেকৈ ইমান পানীত কঁকাললৈকে পৰা পানীত এনেকৈ খোজকাঢ়ি আহি বিদ্যালয়কেইখন আৰু কলেজকেইখন ভ্ৰমণ কৰিলে। মুখ্যমন্ত্ৰীক প্ৰশংসা অখিল গগৈ। এই প্ৰথম চাগে মুখ্যমন্ত্ৰী যি এনেকৈ ইমান পানীত কঁকাললৈকে পৰা পানীত এনেকৈ খোজকাঢ়ি আহি এককাল পানী গচকি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই এনেদৰেই প্ৰশংসা কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰি আছে আৰু এই মুহূৰ্তত এককাল পানী নেওচি শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয় চৌহদ এই প্ৰথম চাগে মুখ্যমন্ত্ৰী যি এনেকৈ ইমান পানীত কঁকাললৈকে পৰা পানীত এনেকৈ খোজকাঢ়ি আহি আমাৰ এই হেৰি হৈ যোৱা বিদ্যালয়কেইখন আৰু কলেজকেইখন ভ্ৰমণ কৰিলে। ডিমৌ শিৱসাগৰৰ বানপীড়িত অঞ্চলৰ পৰিস্থিতি পৰ্যবেক্ষণৰ সময়ত ঠায়ে ঠায়ে সংগ দিছিল মুখ্যমন্ত্ৰীক অখিল গগৈয়ে। এই সময়ছোৱাত অখিল গগৈৰেও হেমেলীয়া বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ। এককাল পানী নেওচি এনেধৰণে শিৱসাগৰৰ বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰিছে। চৌহদ মই দেখুৱাইছোঁ। এতিয়া মই দেখুৱাইছোঁ এককাল পানী নেওচি মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ ছোৱালী কলেজ মহাবিদ্যালয় ফুলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ ভ্ৰমণ কৰিছে। বৰ্তমান ভাষ্য ল'বলৈ চেষ্টা কৰিম। মহাবিদ্যালয়সমূহ নিৰীক্ষণ কৰিলে। চাওক, মই ফুলেশ্বৰী হাইস্কুল, আমাৰ কলেজ, ছায়েন্স ষ্ট্ৰীম, ইনডোৰ ষ্টেডিয়াম, হোষ্টেল গোটেইখিনি চালোঁ। এই প্ৰথম চাগে মুখ্যমন্ত্ৰী যি এনেকৈ ইমান পানীত কঁকাললৈকে পৰা পানীত এনেকৈ খোজকাঢ়ি আহি বিদ্যালয়কেইখন আৰু কলেজকেইখন ভ্ৰমণ কৰিলে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই প্ৰথম চাগে মুখ্যমন্ত্ৰী যি এনেকৈ ইমান পানীত কঁকাললৈকে পৰা পানীত এনেকৈ খোজকাঢ়ি আহি আমাৰ এই হেৰি হৈ যোৱা বিদ্যালয়কেইখন আৰু কলেজকেইখন ভ্ৰমণ কৰিলে। হয়, তেওঁ মই দেখুৱাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।